মোৰ নাম বিমল বৰ্মন। মই মঙলদৈৰ পৰা ভিডিঅ'টো এৰি আছোঁ। গতিকে মই আজি কিছুমান ল'ৰাবিলাকৰ বিষয়ে কওঁ, যিসকল ল'ৰা বহুতেই ভাল কাম কৰি আছে। সেইসকল ল'ৰাক আমি সদায় লাইক ফ'ল' শ্বেয়াৰটো কৰিবই লাগে। সেইসকল ল'ৰাক আমি লাইক ফ'ল' শ্বেয়াৰ কৰিলে আমাৰ কোনো লছ নহয়। এনেও লাইক ফ'ল' কৰিলে কোনো লছ নহয়, তথাপিও সেইসকল ল'ৰাক আমি বেছিকৈ লাইক ফ'ল' শ্বেয়াৰ কৰিব লাগে। আৰু সেইসকল ল'ৰা ছ'চিয়েল মিডিয়াত কাম কৰি নিজেও কিবা এটা উপাৰ্জন কৰি আছে, আনকো সাহাৰ্য কৰি আছে। যিসকলৰ ঘৰ নাই সেইসকল লোকক ঘৰ দি আছে। যিসকল ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে লাইট নাই ঘৰত, সেইসকলক লাইটৰ ব্যৱস্থা কৰি দি আছে। যিসকলক বেমাৰ চিকিৎসা কৰিবলৈ পইচা নাই, টকা পইচা নাই, সেইসকলক টকা পইচা দি হেল্প কৰি আছে। গতিকে এইসকল ল'ৰাক আমি লাইক ফ'ল' নকৰি আনক কিয় কৰিব যাওঁ? কথাৰ কথা মই কৈ আছোঁ, যিহেতু ফেচবুকত কাম কৰিলে লাইক ফ'ল' কৰিবই লাগিব, তথাপি এওঁলোকক আমি বেছিকৈ লাইক ফ'ল' কৰিব লাগে। তেওঁলোকে আগবাঢ়ি যাওক, বহু ওপৰলৈ যাওক। মই ভাবোঁ এইবিলাক মানুহ তেওঁলোকে নিজৰ মনৰ পৰা তেওঁলোকে সাহাৰ্য আগবঢ়াই আগুৱাই আনি আছে যিসকল দুখীয়া মানুহখিনিক। গতিকে এইসকল ল'ৰা নামবোৰ মই ক'বলৈ নাযাওঁ বাৰু, সম্পূৰ্ণ নামবোৰ মই নাজানো ইমান, কাৰণ মানুহৰ কিছুমানৰ ফেচবুকত এটা ৰিয়েল এটা থাকে। গতিকে সেইসকল ল'ৰাবোৰ মই ভাবোঁ মোৰ ফালৰ পৰা বহুত ধন্যবাদ। যথেষ্ট আগবাঢ়ি যাওক আৰু যথেষ্ট তেনেকুৱা কাম কৰক। ভাল লাগিছে, বহুখিনি ভাল লাগিছে। মই সদায় আপোনালোকৰ ভিডিঅ' বাৰু চাম, মই লাইক ফ'ল' সদায় কৰি দিম। ঠিক আছে।